গুড ইভিনিং এভৰিৱান। আমি ইতিমধ্যে আছাম এন এইচ পিপুলৰ প্ৰথমটো ভিডিঅ'ত অসমৰ আটাইতকৈ বৃহৎ জনগোষ্ঠী বড়োসকলৰ উৎসৱ পাৰ্বণৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ জনগোষ্ঠী কাৰ্বি জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে আলোচনা কৰিম। বিষ্ণুপ্ৰসাদ ৰাভা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বি জনগোষ্ঠীক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল। অসমৰ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা অন্যতম ভূমিপুত্ৰ হৈছে এই কাৰ্বিসকল। কাৰ্বিসকলক আদিতে মিকিৰ বুলি কৈছিল আৰু মিকিৰ বুলি তেওঁলোক জনাজাত আছিল আৰু তেওঁলোকে যিখন ঠাইত বাস কৰে বা যি জিলাত বাস কৰিছিল সেই জিলাখনক আগতে মিকিৰ পাহাৰ বুলি কৈছিল। বৰ্তমান কিন্তু কাৰ্বি আংলং নামেৰেহে জনা যায়। কাৰ্বিসকলে পালন কৰা উৎসৱৰ ভিতৰত প্ৰথমতে আজি আনিছোঁ ৰংকেৰ উৎসৱ। ৰংকেৰ এটা গাঁও ভিত্তিক ধৰ্মীয় উৎসৱ। কাৰ্বিসকলৰ যি নৱবৰ্ষ সাধাৰণতে ফেব্ৰুৱাৰী মাহত এই ৰংকেৰ উৎসৱ পালন কৰা হয়। ৰংকেৰ গাঁওখনৰ মংগল, শান্তি আৰু সুৰক্ষাৰ বাবে পালন কৰা এটা গুৰুত্বপূৰ্ণ উৎসৱ। এই উৎসৱত গাঁৱৰ দেৱতা যেনে হেমফু আৰু মুখাংকক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰা হয়। ৰোগ বেমাৰৰ পৰা গাঁওখনক ৰক্ষা কৰা, প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষা তথা শস্যৰ ভাল ফলনৰ কামনা কৰি ৰংকেৰ পালন কৰা হয়। ৰংকেৰক ৰং কাচিৰদম আৰু দেহাল পূজা বুলিও কোৱা হয়। দেহাল পূজা এইটো গুৰুত্বপূৰ্ণ। দেহাল পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে প্ৰায়ে আহি থকাত আমি দেখিব পাওঁ। এই উৎসৱটোত মুৰ্গী বা গাহৰিক কি কৰা হয়, ছেক্ৰিফাইচ কৰা হয়, বলি দিয়া হয়। আৰু গাঁৱৰ যিগৰাকী তেওঁলোকৰ পূজাৰী থাকে, তেওঁ কুৰুচাৰে এই অনুষ্ঠানটো পৰিচালনা কৰে। গতিকে আমি কাৰ্বিসকলে পালন কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা উৎসৱ হৈছে ৰংকেৰ। নেক্সট চংমাকান। চংমাকানৰ বিষয়েও আগতে পৰীক্ষাত প্ৰশ্ন আহিছে। চংমাকান হৈছে মৃতকৰ শান্তিৰ কাৰণে পালন কৰা এটা অনুষ্ঠান আৰু এইটো এটা বৃহৎ অনুষ্ঠান আৰু ব্যয়বহুল অনুষ্ঠান। গতিকে এই অনুষ্ঠানটোত কি হয়, যাতে মৃত ব্যক্তিগৰাকীৰ আত্মাই শান্তি লাভ কৰে, তেওঁৰ আত্মাটোৱে যাতে মুক্তি লাভ কৰে, তাৰ কাৰণে এই অনুষ্ঠানটো পালন কৰা হয়। ইয়াত কোনো নিৰ্দিষ্ট নীতি নিয়ম নাই যে ইমান দিনৰ পিছতে হ'ব লাগিব, তেনেকুৱা নীতি নিয়ম নাই। যিহেতু ইয়াত আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি যথেষ্ট ব্যয়ৰ কথা আছে, ব্যয়বহুল এটা অনুষ্ঠান। সেইকাৰণে কি হয়, ইয়াক মৃত্যুৰ বহুদিন পিছতে ইয়াক পালন কৰিব পাৰি। ইয়াতে কি কৰা হয়, মৃত আত্মাৰ যাত্ৰাৰ বৰ্ণনা কৰা লোকগীত কিছুমান আছে, যে মৃত্যুৰ পিছত আত্মাটো কি হ'ল, তেওঁ কিদৰে যাত্ৰা কৰিলে পৰলোকলৈ, সেই বিষয়ে ইয়াত লোকগীত আছে। পৰম্পৰাগত নৃত্য, তেওঁলোকে পশু বলি দিয়ে, সমূহীয়াভাৱে ভোজৰ আয়োজন কৰে। আৰু তাৰমানে কি প্ৰতিফলিত কৰে যে কাৰ্বিসকলৰ যে আত্মাৰ যে অমৰত্ব, আত্মাটো মানুহ যেতিয়া মৃত্যু হয়, সেই মৃত্যুৰ পিছতো যে আত্মাটোৱে পুনৰ জীৱন লাভ কৰে বা তেওঁলোকে পৰজীৱনত যিটো বিশ্বাস কৰে, সেই বিশ্বাসটোকে আচলতে এই অনুষ্ঠানটোত প্ৰতিফলিত কৰে। গতিকে ইয়াত আহিব পাৰে যে চংমাকাননটো কোনটো জনগোষ্ঠীৰ আৰু এইটো কিহৰ লগত সম্পৰ্কিত। জনগোষ্ঠীটো হৈছে আমাৰ কাৰ্বি জনগোষ্ঠী আৰু ই মৃতকৰ শান্তিৰ কাৰণে বা মৃতকৰ মুক্তিৰ বাবে কৰা এটা অনুষ্ঠান বা যিটো এটা আমি পালন কৰা এটা উৎসৱ বুলি ক'ব পাৰোঁ। নেক্সট হাছাকেকান, শস্য চপোৱা উৎসৱী। এইটো কৃষিভিত্তিক এটা আনন্দ উৎসৱ। শস্য যেতিয়া চপায় তেতিয়া তেওঁলোকৰ যিহেতু ভাল শস্য তেওঁলোকে পালে বা তেওঁলোকৰ ভঁৰালত সোমাল, গতিকে তেওঁলোকে তেওঁলোকৰ উপাস্য দেৱতাক কি কৰে, ধন্যবাদ জনোৱাৰ কাৰণে, কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে এই হাছাকেকান অনুষ্ঠানটো বা উৎসৱটো পালন কৰা হয়। ইয়াত হাছা নৃত্য পৰিৱেশন কৰা হয়, হাছা নৃত্য। আৰু ইয়াত চাউলৰ জৌ, যিটো কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জৌ বা হৰ প্ৰস্তুত কৰা হয় আৰু সমূহীয়া ভোজনৰো ব্যৱস্থা কৰা হয়। গতিকে হাছাকেকান এটা তেওঁলোকে পালন কৰা গুৰুত্বপূৰ্ণ উৎসৱ। নেক্সট স্বজন বা চৰক পূজা। কাৰ্বিসকলৰ পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত স্বজন পূজা বা চৰক পূজা অন্যতম। এই পূজাৰ অন্যতম দেৱতা হ'ল বাৰিথে। পৰিয়ালত সঘনাই যদি কিবা অমংগল বা কিবা যদি অসুখ বিসুখ তেনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে থাকে, তেতিয়া তেওঁলোকে কাৰ্বিসকলে কি কৰে, স্বজন বা এই স্বৰ্গ পূজাৰ আয়োজন কৰে। নেক্সট আকৌ এটা উৎসৱ আছে গুৰুত্বপূৰ্ণ, পেংকাৰকলি। পেংকাৰকলি হৈছে কাৰ্বি জনগোষ্ঠীৰ এটা গুৰুত্বপূৰ্ণ কৃষিভিত্তিক ধৰ্মীয় উৎসৱ। ই মূলতঃ বীজ সিঁচা আৰু খেতি আৰম্ভ কৰাৰ আগতে পালন কৰা। ইয়াৰ মানে খেতি যেতিয়া আৰম্ভ কৰিব, বিশেষকৈ ঝুম খেতি কৰে, পাহাৰীয়া যিহেতু জনগোষ্ঠী তেওঁলোকে ঝুম খেতি কৰে। ঝুম খেতিৰ কৰাৰ আগতে যেতিয়া তেওঁলোকে বীজ সিঁচা হয় বা খেতি কৰিবলৈ আৰম্ভ কৰে, তাৰ আগতে এই উৎসৱটো পালন কৰি লয়, পেংকাৰকলি উৎসৱ।
আৰু এটা কাৰ্বিসকলে পালন কৰা এটা গুৰুত্বপূৰ্ণ উৎসৱ কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি ৰিছ নিমচ আৰং আজে। এইটো এটা পৰম্পৰাগত নৃত্যগীতবিলাক যাতে নৱপ্ৰজন্মৰ মাজত সংৰক্ষণ হয়, যাতে পৰৱৰ্তী প্ৰজন্মলৈ এইবিলাক কি হয় গতি কৰে, তাৰ কাৰণে কি কৰিছিল 1974 চনতে ডিফুস্থিত কাৰ্বি ক্লাবৰ প্ৰাংগণত এই যিটো কাৰ্বি যুৱ মহোৎসৱ পালন কৰা আৰম্ভ কৰিছিল। এইটো 1974 চনৰ পৰা আৰম্ভ হৈছিল, এইটো মনত ৰাখিবলগীয়া কথা। আৰু ইয়াক কাৰ্বিসকলৰ সংস্কৃতিৰ মহাকুম্ভ বুলি কয়, মহাকুম্ভ বুলি কোৱা হয় ইয়াক কাৰ্বি সংস্কৃতিৰ। আৰু প্ৰত্যেক বছৰে কাৰ্বি নৱবৰ্ষত ফেব্ৰুৱাৰী মাহত 16 তাৰিখৰ পৰা 19 তাৰিখলৈকে ইয়াৰ স্থায়ী ক্ষেত্ৰ তাৰালাংচুত ইয়াক পালন কৰা হয় এই মহোৎসৱটো। আৰু এইবিলাকৰ উপৰিও কাৰ্বিসকলে দোমাহীয়ালোন, জহং, দোচিয় আদি উৎসৱবিলাক পালন কৰে। গতিকে কাৰ্বিসকলে পালন কৰা গুৰুত্বপূৰ্ণ উৎসৱসমূহৰ ভিতৰত এইকেইটা উৎসৱ। আকৌ এবাৰ আমি অতি কম সময়ৰ ভিতৰত এবাৰ চাই লওঁ যে প্ৰথমটো আমি কি গম পালোঁ যে কাৰ্বিসকল আছিল কলম্বাছ। কোনে কৈছিল কাৰ্বিসকলক কলম্বাছ বুলি? কলম্বাছৰ লগত মানে তেওঁলোকক তুলনা কৰিছিল কোনে? বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ কলম্বাছ বুলি কৈছিল। আৰু কাৰ্বিসকলক আদিতে কি বুলি কোৱা হৈছিল? মিকিৰ বুলি জনাজাত আছিল। আৰু তেওঁলোকৰ যিখন বৰ্তমান কাৰ্বি আংলং জিলা সেইখনক আগতে মিকিৰ পাৰ বুলি কোৱা হৈছিল বা জনা গৈছিল। তাৰপিছত তেওঁলোকৰ উৎসৱ পালন কৰা উৎসৱবিলাকৰ ভিতৰত ৰংঘৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ। তেওঁলোকৰ যি দেৱতা আছে হেমফু আৰু মুখাংকক কি কৰা সন্তুষ্ট কৰাৰ বাবে এইটো পালন কৰা। আৰু এই ৰংঘৰক কি বুলি কয়? দেহাল পূজা বা ৰং কাচিৰদম বুলিও কোৱা হয়। দেহাল পূজা বা ৰং কাচিৰদম বুলিও কোৱা হয় ৰংঘৰ। ছেকেণ্ড আমি পালোঁ কি? সংমাকান। সংমাকান কিহৰ লগত জড়িত? সংমাকান হৈছে কোনো যদি ব্যক্তিৰ মৃত্যু হয় তেওঁৰ আত্মাটোৱে যাতে শান্তি লাভ কৰে, তেওঁৰ আত্মাটোৱে যাতে মুক্তি পায়, তাৰ বাবে এই অনুষ্ঠানটো পালন কৰা হয়। এইটো এটা ব্যয়বহুল অনুষ্ঠান আৰু এইটো কৰাৰ কোনো ধৰণৰ সঠিক তেনেকুৱা ধৰণৰ নিৰ্ধাৰিত সময় নাই। এইটো মানুহ মৃত্যুৰ পিছত যেতিয়া সুবিধা হয় সেই সুবিধামতে এইটো কাৰ্বি জনগোষ্ঠীৰ লোকে পালন কৰে। নেক্সট হাছাকেকান। এইটো কেতিয়া পালন কৰা হয়? শস্য চপোৱাৰ পিছত যেতিয়া ভঁৰাললৈ সোণগুটি যেতিয়া ভঁৰালত সোমায় তেতিয়া কি কৰা হয়? এই কাৰ্বি জনগোষ্ঠীয়ে হাছাকেকান অনুষ্ঠানটো তেওঁলোকে পালন কৰে। ইয়াতে কি আছে? হাছা নৃত্য পৰিৱেশন কৰে। তেওঁলোকৰ যি পৰম্পৰাগত জো আছে এইটো আহিব পাৰে, জোহৰ বা কুণ্ড জনগোষ্ঠীৰ জো, এইটো হৈছে কাৰ্বি জনগোষ্ঠীৰ, সেইটো তেওঁলোকে গ্ৰহণ কৰে, সমূহীয়া ভোজ ভাতৰ ব্যৱস্থা কৰে। নেক্সট আছে কি? স্বজন উৎসৱ বা সৰগ পূজা। তেওঁলোকৰ অন্যতম দেৱতা আছে বাৰিথে। সেই বাৰিথে দেৱতাক যাতে পূজা কৰে তেওঁলোকে, যাতে পৰিয়ালৰ পৰা অপায় অমংগলবিলাক আঁতৰি যায়। এইটো স্বজন বা সৰগ পূজা। নেক্সট আছে পেংকাৰকলি। এইটো কি আছিল? এইটো আছিল বিচিষ্যা। খেতি কৰাৰ আৰম্ভণিৰে বিচিষ্যাৰ আগতে এই পেংকাৰকলিত অনুষ্ঠানটো পালন কৰা হয়। নেক্সট কাৰ্বি যুৱ মহোৎসৱ। ইয়াৰ পৰা মনত ৰাখিবলগীয়া কথা হ'ল কি? ইয়াত ক'ত অনুষ্ঠিত হয়? তাৰালাংচুত ডিফুত। আৰু 1974 পৰা পালন কৰা হৈছে। ইয়াক কাৰ্বিসকলৰ সাংস্কৃতিক মহাকুম্ভ বুলি কোৱা হয়। তাৰোপৰি কি? দোমাহীয়ালোন, জহং, দোচিয় আদি উৎসৱবিলাকো কাৰ্বিসকলে পালন কৰে। গতিকে কাৰ্বিসকলৰ গুৰুত্বপূৰ্ণ উৎসৱসমূহ আছিল এইসমূহ। গতিকে মই ভাবোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যথেষ্ট লাভ হ'ব আৰু অনুগ্ৰহ কৰি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিব। ধন্যবাদ।